কাইলৈ ভোগালীৰ উৰুকা। হাঁহে মাহে মাছে মঙহে এসাঁজ খাবলৈ সাজু অসমীয়া। আগফালে আগফালে পিঠা আৰু জলপান তৈয়াৰত ব্যস্ত জীয়ৰী বোৱাৰী। এফালে মেজি ভেলাঘৰৰ চমক, আনফালে বজাৰত উভৈনদী ভোগৰ সামগ্ৰী। এইবাৰ ঢেকীয়াজুলিৰ বালিখিহা ভালুক ধৰাবাসী সাজু হৈছে ব্যতিক্ৰমী হিচাপে ভোগালী বিহু উদযাপন কৰিবলৈ। আটক ধুনীয়াকৈ এখন চহা গাঁৱৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদি সাজিছে এটা মঞ্চ, য'ত জিলিকিছে ভাৰতৃৰ প্ৰতিমূৰ্তি। কাইলৈ এই আটক ধুনীয়া ভেলাঘৰতে গাঁওবাসীয়ে লগে ভাগে খাব উৰুকাৰ ভোজ। বাক্সাৰ বাৰাপেটা আমগুৰিতো যুৱকহঁতে নিৰ্মাণ কৰিছে 50 ফুট উচ্চতাৰ মেজি। বাঁহ, খেৰ আৰু শুকান কলথোৰাৰে নিৰ্মাণ কৰা মেজিটো প্ৰায় সম্পূৰ্ণ হওঁ হওঁ। উৰুকাৰ নিশা ভোজ ভাত খাই পিছদিনা পুৱা মেজি জ্বলাই ৰাইজে পালন কৰিব ভোগালী বিহু। ভোগালীৰ উৰুকাত ৰাইজক সতেজ মাছ খুৱাবলৈ সাজু চিপাঝাৰৰ মৎস্য ব্যৱসায়ী। চিপাঝাৰৰ কুৰুৱাৰ মেধিচুৱাৰ বিশাল পুখুৰীত মৎস্য ব্যৱসায়ীয়ে ধৰিছে মাছ। কাইলৈ পুৱাই এই মাছ বজাৰলৈ লৈ যোৱা হ'ব আৰু উচিত দামত ৰাইজে ক্ৰয় কৰিব পাৰিব থলুৱাভাৱে উৎপাদিত মাছ। এফালে গোলাঘাটৰ চীনাতলিত ৰাইজ ব্যস্ত খৰি খেৰ গোটোৱাত, নিৰ্মাণ কৰিব বিশাল মেজি। আৰু আনফালে গোলাঘাটৰ থোৰাজানত এজাক মহিলাই একেলগে তৈয়াৰ কৰিছে পিঠা পনা। ঢেঁকী দিয়াই ঢেঁকী দিছে, কোনোৱে পিঠা লাড়ু তৈয়াৰ কৰিছে। তাৰ মাজতে বিহু গাই নাচি বাগি আনন্দ উল্লাস মহিলাসকলৰ। খুমটাইৰ চীনাতলিৰ মহিলাসকলৰো ব্যস্ততাৰ অন্ত নাই। কোনো যদি আখলত ব্যস্ত নাৰিকল ৰোকাত, কোনোৱে তৈয়াৰ কৰিছে তিলপিঠা, তেলপিঠা, পকা মিঠৈ। কামৰ মাজতে মহিলাই জুৰিলে বিহু। উখল মাখল লক্ষীপুৰৰ মেধিপাৰা প্ৰথম খণ্ড গাঁৱৰ ভেলাঘৰৰ বাকৰি। নিৰ্মাণ সম্পূৰ্ণ হোৱা ভেলাঘৰস্থলীত ৰাইজৰ আনন্দ উল্লাস। ভোগালীৰ উৰুকাৰ প্ৰাক্ষণত সকলোৱে বিহুমাৰি কৰিলে আনন্দ স্ফূৰ্তি। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।